ফণী তালুকদাৰ দেৱক আৰু তেখেতক আমি এইখিনিতে সম্বৰ্ধনা জনাব ওলাইছো আৰু তেখেতক সম্বৰ্ধনা জনাব মিলতী ৰুণু ডেকাই। এইখিনিতে আমি ফণীধৰ তালুকদাৰ দেৱক দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছো। আজি সঁচাকৈ মোৰ বাবে পৰম সৌভাগ্যৰ তাৰিখ যে মই আজি এই ধৰণৰ এটা মহান অনুষ্ঠানত আপোনালোকৰ সন্মুখত আজি উপস্থিত হ'ব পাৰিছোঁ। আৰু প্ৰথমতে এটা কথা কওঁ যে মই কোনো বিশিষ্ট লোক নহওঁ। যিগৰাকী বিশিষ্ট লোকক আপোনালোকে আমন্ত্ৰণ কৰিছিলে তেখেতৰ চাৰো যোগ্য নহওঁ। তথাপিও আপোনালোক ইয়াতে বহু সংখ্যক মোৰ প্ৰাক্তন ছাত্ৰী আছে আৰু আপোনালোক আটাইলৈ মোৰ আজি এই মুহূৰ্তত শুভেচ্ছা বা শ্ৰদ্ধা জনাইছোঁ। প্ৰথম কথা হ'ল যে লেখিকা সমাৰোহ। মই লেখিকাৰ লগে লগে ইয়াৰ পঢ়ুৱৈসকলকো মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোৱে লেখিকা হ'ব নোৱাৰে, কিন্তু সকলোৱে পঢ়ুৱৈ হ'ব পাৰে। লেখিকা হ'লেই নহ'ব। আজি ইতিমধ্যে অলপতে কৈছে লেখিকাৰ লগে লগে হ'ব থাকিব লাগিব আৰু পঢ়ুৱৈ থাকিলেহে এগৰাকী লেখিকাৰ শ্ৰম সাৰ্থক হ'ব। গতিকে মই লেখিকাসকলৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ, তেখেতসকলে কেৱল ৰজাঘৰৰ সাহিত্যই ৰচনা নকৰি তেখেতসকলে প্ৰজাঘৰৰ সাহিত্য ৰচনা কৰক। সাধাৰণ মানুহৰ সুখ দুখ আশা। ডক্টৰ ফণী তালুকদাৰ দেৱক আৰু তেখেতক আমি এইখিনিতে সম্বৰ্ধনা জনাব ওলাইছো আৰু তেখেতক সম্বৰ্ধনা জনাব মিলতী ৰুণু ডেকাই। এইখিনিতে আমি ফণীধৰ তালুকদাৰ দেৱক দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছো। আজি সঁচাকৈ মোৰ বাবে পৰম সৌভাগ্যৰ তাৰিখ যে মই আজি এই ধৰণৰ এটা মহান অনুষ্ঠানত আপোনালোকৰ সন্মুখত আজি উপস্থিত হ'ব পাৰিছোঁ। আৰু প্ৰথমতে এটা কথা কওঁ যে মই কোনো বিশিষ্ট লোক নহওঁ। যিগৰাকী বিশিষ্ট লোকক আপোনালোকে আমন্ত্ৰণ কৰিছিলে তেখেতৰ চাৰো যোগ্য নহওঁ। তথাপিও আপোনালোক ইয়াতে বহু সংখ্যক মোৰ প্ৰাক্তন ছাত্ৰী আছে আৰু আপোনালোক আটাইলৈ মোৰ আজি এই মুহূৰ্তত শুভেচ্ছা বা শ্ৰদ্ধা জনাইছোঁ। প্ৰথম কথা হ'ল যে লেখিকা সমাৰোহ। মই লেখিকাৰ লগে লগে ইয়াৰ পঢ়ুৱৈসকলকো মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোৱে লেখিকা হ'ব নোৱাৰে, কিন্তু সকলোৱে পঢ়ুৱৈ হ'ব পাৰে। লেখিকা হ'লেই নহ'ব। আজি ইতিমধ্যে অলপতে কৈছে লেখিকাৰ লগে লগে হ'ব থাকিব লাগিব আৰু পঢ়ুৱৈ থাকিলেহে এগৰাকী লেখিকাৰ শ্ৰম সাৰ্থক হ'ব। গতিকে মই লেখিকাসকলৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ, তেখেতসকলে কেৱল ৰজাঘৰৰ সাহিত্যই ৰচনা নকৰি তেখেতসকলে প্ৰজাঘৰৰ সাহিত্য ৰচনা কৰক। সাধাৰণ মানুহৰ সুখ দুখ আশা। আমাৰ মূল্যবোধ, জীৱনৰ যি মূল্যবোধ আৰু সময়ৰ যিটো অগ্ৰগতি তাৰ লগত খাপ খুৱাই সোঁতৰ বিপৰীতে যাব পৰা শক্তি যেন আমাৰ লেখিকাসকলৰ হয়। সোঁতৰ লগত অতি গ'লে সেই লেখিকা নিশ্চিতভাৱে সেই লেখিকা অৰ্থহীন হ'ব। গতিকে সোঁতৰ বিপৰীতে যদি যাব পাৰে সেই ধৰণৰ এটা চিন্তা চৰ্চা কৰক। আৰু সঁচাকৈ আপোনালোকে জানে যে কলমতকৈ তৰোৱালতকৈ কলমৰ শক্তি অধিক বেছি। আৰু আমাৰ এই এলান্ধুকলীয়া সমাজখন পৰিৱৰ্তন কৰিব পাৰিবে লেখক আৰু লেখিকাসকলেহে। কেৱল লেখিকাৰ লগত লেখকো থাকিব। গতিকে সাহিত্যৰ জৰিয়তে লেখাৰ জৰিয়তে আমাৰ সমাজ পৰিৱৰ্তন কৰিব পাৰিব লাগিব। আপোনালোকে মহান ৰুছ বিপ্লৱৰ কথা জানে, লেনিনৰ ৰুছ বিপ্লৱৰ কথা জানে। যদি তেতিয়া মেক্সিম গৰ্কি নাথাকিলহেঁতেন, তেতিয়া সেই ৰুছ তুৰ্গেনেভ নাথাকিলহেঁতেন, তেতিয়া সেই ৰুছ বিপ্লৱ সফল নহ'লহেঁতেন। গতিকে আমাৰ আহিছে সময় যে আমাৰ সমাজখন পৰিৱৰ্তন কৰিব লাগে আৰু সেই সমাজ পৰিৱৰ্তনৰ সাহস আৰু শক্তি আছে মাথোন লেখক লেখিকাসকলৰ। গতিকে আপোনালোকৰ এই যাত্ৰা জয়যাত্ৰা হওক। আজি যিটো প্ৰথম আমাৰ 2001 চনতেই বা 2000 চনতেই যি আমাৰ লেখিকা সমাৰোহ হৈছিলে, তেতিয়া মহন্ত বাইদেউ আছিলে। প্ৰথম সমাৰোহতে আমি আছিলোঁ, অতি অংগাংগীভাৱে আছিলোঁ আৰু তেখেতৰ সৈতে আমিও একেলগে একে শাৰীতে বহি কাম কৰিছিলোঁ। গতিকে আজি 25 বছৰ হ'ল আৰু মই নিশ্চিতভাৱে গৌৰৱৰ পাত্ৰ। মই হয়তো এই অনুষ্ঠান এৰি যোৱা 9 বছৰেই হ'ল, হ'লেও এই সকল মই কিবা সময় এটা আমন্ত্ৰণ পালেও এই মহাবিদ্যালয়লৈ আহোঁ। ইয়াৰ প্ৰাংগণত পঢ়ি থ'লেই মোৰ সৈতে জীৱনটো Después de
স্কুটিতে যাম ৰ
পাশে পড়া এটা লোক নাকি মাঝে মাঝে এই ৰাস্তাটো ব্লক কৰি দি অলপ এনেকৈ ইখানে চাইডত দিবা দি এনে যাই আছে
সমিতিয়ে গৌৰৱ উজ্জ্বল 25টা বছৰত ভৰি দিছে আৰু এই দূৰণিবতীয়া এই ৰাস্তা অতিক্ৰম কৰি এই পথটো অতিক্ৰম কৰি আমি আমাৰ শাখাৰ তৰফৰ পৰা আমি দুদিনীয়া কাৰ্যসূচীৰে অৰ্থাৎ 23 আৰু 24 নৱেম্বৰ 2024 এই 2 তাৰিখত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু ইতিমধ্যে আমাৰ এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন সুকলমে সমাপন হৈ গৈছে। আমাৰ দ্বিতীয় কাৰ্যসূচী আছে অস্থায়ী তোৰণ মুকলি আৰু অস্থায়ী তোৰণ মুকলি কৰিবলৈ আমি আমন্ত্ৰণ কৰি আহিছোঁ আমাৰ এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক আৰু বৰপেটা জিলাৰ সাহিত্য সভাৰ ৰূপায়ণ কৰাৰ আগমুহূৰ্তত এখন ফুলাম গামোচনে জনাম আৰু সম্বৰ্ধনা জনাব আমাৰ শাখাৰ স্থায়ী সমিতিৰ সভাপতি ডক্টৰ নমিতা দাসগুৰুৱে। আমি তালুকদাৰ দেৱক উক্ত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। সম্পাদক মহোদয়া সকলৰ লগতে বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া আৰু সদস্যসকল আটাইলৈকে মই নমস্কাৰ জনাইছোঁ যে আজি আচলতে আমি সৰুকেইটাবাসী হিচাপে এক গৌৰৱ উজ্জ্বল এটা মুহূৰ্তত আমি উপনীত হৈছোঁ হওক যে সৰুকেইটা এই অঞ্চলৰ বৃহত্তৰ অঞ্চলত আমি জনাৰে পৰা মাত্ৰ দুটা কেৱল মহিলাসকলৰ কাৰণে অনুষ্ঠান আছিল এটা পদ্মপ্ৰিয়া মহিলা সমিতি আৰু এই দ্বিতীয়টো হৈছে যে সৰুকেইটা শাখা লেখিকা অনুষ্ঠানটিৰ যিখিনি জাগ্ৰত অৱস্থা পাব লাগিছিল সেইখিনি হয়তো আমি দেখিবলৈ পোৱা নাই যদিও মাজে মাজে হৈ আছে কিন্তু বাকী আমি যিটো আজি যি অনুষ্ঠানটো আমি ইয়াত উপস্থিত হৈছোঁ আমাৰ বৰ সৌভাগ্যৰ কথা এই লেখিকা সমিতি সমাৰোহ আৰম্ভণিৰ কালৰে পৰা যে বৰ্তমানলৈকে আমি সদায় এক জাগ্ৰত অৱস্থা দেখিবলৈ পাইছোঁ ইয়াত আমাৰ কাৰণে আচলতে গৌৰৱৰ কথা। আমাৰ সৰুপেটা অঞ্চলত মহিলাৰ নহয় আমাৰ পুৰুষ মহিলা সকলোৰে উভয়সতীয়া নাইবা কেৱল পুৰুষৰ আমাৰ বহুতো অনুষ্ঠান আছে কিন্তু সেই অনুষ্ঠানবিলাকৰ ঠিক জাগ্ৰত অৱস্থা আমি দেখিবলৈ নাপাওঁ। মই যিহেতু এটা দীৰ্ঘদিনীয়া সময়ৰ বাবে মই সমাজৰ লগত জড়িত হৈ আছোঁ মই নিজেও আছোঁ মই নিজেও হয়তো এই ক্ষেত্ৰত আক্ষেপ কৰিব বিচাৰিছোঁ যে আমিও হয়তো আমি যিমানখিনি অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ যিমানখিনি অনুষ্ঠান এনেধৰণে জাগ্ৰত কৰি ৰাখিব পৰা নাই কিন্তু আজি আমি গৌৰৱ বোধ কৰিছোঁ আৰু আমাৰ এই
যিখিনি আমাৰ এই লেখিকা সমিতিৰ যিসকল সদস্য লগতে বিষয়পতি আছে তেওঁলোকক আমি প্ৰশংসা কৰিছোঁ আৰু এই অনুষ্ঠানটি আহি আছে ইয়াকে আৰু বেছি উদ্যমৰে আগবাঢ়ি যাওক আমি এইখিনি কামনা কৰিছোঁ এইখিনিতে অলপ ক'বলৈ আমি বিচাৰিছোঁ যিহেতু আমাৰ লেখিকাসকলৰ যিখিনি অনুষ্ঠান যিটো আমাৰ সাহিত্য সভাৰ লগত জড়িত সাহিত্য সংস্কৃতিৰ লগত জড়িত এই সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যে আমি অন্তত কিছু সজাগ হোৱাৰ আমাৰ প্ৰয়োজন হৈ গৈছে এতিয়া আমি আমাৰ অসমীয়া ভাষাই যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা আমি লাভ কৰিবলৈ পাইছোঁ কিন্তু এই ধ্ৰুপদী ভাষা মৰ্যাদা লাভ কৰাটোৱে কেৱল আমাৰ যথেষ্ট নহয় ইয়াক আমাৰ স্বীকৃতি সৰ্বভাৰতীয় এটা ভাষাবিলাকৰ ক্ষেত্ৰত ইয়াক আমাৰ স্বীকৃতি গৌৰৱৰ কথা কিন্তু আমি এই গৌৰৱৰ যিটো আমাৰ কথা এই গৌৰৱৰ কথাখিনি আমি ৰক্ষা কৰাৰ কাৰণে আমি কিন্তু ব্যক্তিগতভাৱে আমি ইয়াতে আমি কি কৰিব লাগিব সহায় সহযোগিতা আগবঢ়াব লাগিব কেৱল এই যে ভাষাটি যে আমাৰ আমি এটা মৰ্যাদা পালোঁ এই মৰ্যাদাটো নহয় আমি ইয়াক প্ৰয়োগৰ জৰিয়তে আমি আগবঢ়াই নিব লাগিব আমি ইয়াক চিন্তা চৰ্চাৰ দ্বাৰা আমি আগবঢ়াই নিব লাগিব আমি এই ভাষাটোৰ আমাৰ যিটো শুদ্ধতা আছে এই শুদ্ধ দিব লাগিব নহ'লে হয়তো এটা সময়ত যদি আমি কোৱা মানুহৰ সংখ্যাও কিন্তু লাহে লাহে কমি হৈ আছে অসমীয়া ভাষাটো এইটো আমাৰ কাৰণে কিন্তু এটা দুখৰ বিষয় এই আমি ইয়াক ৰক্ষা কৰিব লাগিব আমি কেতিয়াবা মোৰ নিজৰ দুখ লাগে যে আমাৰ দুই এগৰাকী আমাৰ হয়তো এতিয়া আমি নাতি পৰ্যায়ৰ আমাৰ কিছুমান আমি এনেকুৱা ছাত্ৰ ছাত্ৰী আমি লগ পাওঁ তেওঁলোকক যদি আমি কিবা অসমীয়া ভাষাত কিবা এটা কথা সুধো তেওঁলোকৰ গাৰ্জেন অভিভাৱকে কয় যে খুৰা বা জেঠা আমাৰ ল'ৰা ছোৱালীকেইটাই অসমীয়া ভাষা নাজানে নহয় নুবুজে নহয় এইটো কিন্তু আমাৰ কাৰণে লাজৰ কথা আচলতে আমি এইখিনি কথাও আমি ৰক্ষা কৰিব লাগিব হয় আমি ইংৰাজী ভাষা শিকিম আন ভাষাও শিকিম কিন্তু আমি অসমীয়াকে আমি বাদ দিব নালাগিব আমি শিপাৰ সন্ধানত আমি লাগি থাকিব লাগিব মই দীঘলৈকে ক'বলৈ নিবিচাৰোঁ আপোনালোকৰ ভগিনী কাৰ্যসূচী আছে মোৰ আহ্বান আপোনালোকে আগে মাতৃজাতিৰ বিষয়ে এইটোৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগে মাতৃজাতিকে আমাৰ পিতৃপুৰুষতকৈ মাতৃজাতিটোৱে এই ক্ষেত্ৰত বহুত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আৰু সেইকাৰণে মই আশা ৰাখিম যে তেওঁলোকে এই যে আমাৰ উঠি অহা যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে ল'ৰা ছোৱালী আছে যে তেওঁলোকক যে শিপাৰ পৰা বঞ্চিত হ'বলৈ নিদিব শিপা ৰাখি যাৰ পৰা যিমানখিনি আগবাঢ়ি যাওক আমাৰ ইয়াৰ কাৰণে আমাৰ ক'বলগীয়া নাই সকলোকে পুনৰবাৰ মই আমাৰ এই আজি গৌৰৱোজ্জ্বল 25 বৰ্ষত আমাৰ যিসকল লেখিকা সমিতি ভৱিষ্যতলৈকে তেওঁলোকে এই উদ্যমত আগবাঢ়ি যাওক ইয়াকে কামনা কৰি মোৰ ক'বলগীয়াখিনি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ গতিকে তেখেতে তেওঁৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে আমাক সাৰুৱা ভাষণেৰে সকলোকে আমাৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে আমাক সকীয়াই দিছে এই চেগতে সেই কাৰণে তেখেতক আকৌ মই ধন্যবাদ জ্ঞাপন কৰি এই কাৰ্যসূচী সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ আৰু মনিকা পাঠকক আমি অতি সোনকালে পতাকা উত্তোলনৰ স্থলীত বিচাৰিছোঁ গামছা দেখে অলপ পাছত গলি গম পালা গামছা দেখে অলপ পাছত গলি গম পালা পাই যাম ওই তাতে থাকে আহাই ধৰি যাবে এই রোড লাগি আছে কোনে হেডু রোড লাগি আছে এটা রোড বেলেগ কে নাই গামছা দিবা লাগিব রোড আছে তোর গম পাইছি না নাই মই ফটো নালানো মাইজ জায়গা তো কম হ্যাঁ মাইজ জায়গা বকি নাম্বার নাই এইখিনিতে আমি উত্তোলনসমূহক পতাকাসমূহ চাই ল'ব কিবা পৰা নিতা আছে না ৰিতা ও নিতা দা আইভি কবা কিবা লাগিব দাদা ও নিতা দা পেছটো খুলি লওঁ চাই নিতা ভিতৰ অলপ আঠুইঠাত নেদিব আকৌ দিব গামছা দি গুচি যাব লাগে এটা দাকা উঠাবি দে ভিডিঅ' এটা ভিডিঅ' উঠাবি
আৰম্ভ কৰি নেদেখি আৰম্ভ কৰি গানটো কৰা নাই বেয়া লাগিছে তথাপিও তেখেতে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু আমাৰ কাৰ্যকৰী সভাপতি সন্মানীয় ৰীণাৰাণী ডেকা বাইদেউ আৰু ফুনু পাঠক দুয়োগৰাকীৰ সক্ৰিয় প্ৰচেষ্টাত আমি সভাপতি সম্পাদিকা মই আৰু গীতুমণি শৰ্মা বাইদেৱে আৰু লগত আমাৰ ইয়াত যিমান সদস্য উপস্থিত আছে প্ৰত্যেকৰে কষ্টৰ ফলত আজি আমি এই দিনটো পাইছোঁ আৰু আৰম্ভণিৰ পৰা আমাৰ মাজৰ পৰা বহু কেইগৰাকী হেৰাই গৈছে তেওঁলোককো এই মুহূৰ্তত লগত তাৰ সম্পৰ্ক হৈ গৈছে 2000 চনৰ 6 আগষ্ট তাৰিখে মই সম্পাদিকা পদত ডক্টৰ অমিয়া মহন্ত বাইদেউ সভাপতি পদত আৰু এনেকৈ লৈ আমি কেইগৰাকীমান সদস্যই বহুত কষ্ট কৰি এই অনুষ্ঠানটো গঢ় দিছিলোঁ প্ৰথম অৱস্থাত সভ্যাসকলে এদিন আহে দুদিন নাহে আমাৰ এনেকুৱা দিনো গৈছে যে আমি অকণমান মই আজিৰ যুগত নিজৰ দুখ বুলিয়ে কৈছোঁ যে কিবা এটা পাতিলে জানো দায়িত্বত আছোঁ সময়মতে যাব লাগে 3টাত মিটিং দিছোঁ 3টাৰ 5 মিনিট আগতে গৈ উপস্থিত হওঁ কিন্তু আমাৰ সভ্যাসকলে আহি নাপায় কেতিয়াবা আহে এনেকুৱা দিন আমাৰ বহুত দিন গৈছে কিন্তু লাহে লাহে আমাৰ অনুষ্ঠানটোৱে অকণমান মই সম্পাদিকা পদত আছিলোঁ 2টা কাৰ্যকাল মই সভাপতি পদত আছিলোঁ অৱসৰ গ্ৰহণ কৰাৰ পিছত যদিও মই গুৱাহাটীলৈ গ'লোঁ এই অনুষ্ঠানটোৱে মই সকলো ধৰণৰ খা খবৰ মই ৰাখি আছোঁ আৰু এই অনুষ্ঠানটোৱে আজি আহি আমাৰ বহুত সদস্যৰ কষ্ট ত্যাগৰ ফলত
এনেকুৱা এটা মুহূৰ্তত উপনীত হৈছে সেইটো মোৰ লগতে আমাৰ আটাইৰে বাবে এটা অতি গৌৰৱৰ বিষয়, আনন্দৰ বিষয়, সুখৰ বিষয়। আমি যে ৰূপালী জয়ন্তী উদযাপন কৰিব পাৰিছোঁ আৰু এই চেগতে আমাৰ এই ৰূপালী জয়ন্তী উদযাপনৰ যিসকল কৰ্মকৰ্তা, উদ্যোক্তা, তেওঁলোকৰ যিটো কষ্ট, ত্যাগ, এইবিলাকক মই শলাগ লৈছোঁ, তেখেতসকলক ধন্যবাদ জনাইছোঁ। এইটো সফল হ'ব আৰু এইটো অধিক জীপাল হৈ হওক। অনুৰোধ জনাইছোঁ। এইখিনিতে আমি মুখ্য তৰ্পক বাইদেউ দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমাৰ নীতিতৰ্পণ কাৰ্যসূচী চলি থাকিব আৰু বাইদেউ আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ দুআষাৰ ক'বৰ বাবে। এই আধৰুৱা কাম তেখেতসকলে আমাৰ মাজত এৰি থৈ গৈছে। এই আধৰুৱা কামখিনি আছে, গতিকে তেখেতসকলক মই এই চেগতে মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। তেখেতসকল য'তেই আছে শান্তিত থাকক আৰু তাৰ পৰা আমাক আশীৰ্বাদ কৰি থাকক। আৰু মই আমাৰ সমূহ ৰাইজক এটা কথা জনাব খুজিছোঁ যে আমাৰ যিটো মহাবিদ্যালয়ৰ যিটো আৰু মঞ্চ মুকলি কৰাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ BSB মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নয়নজ্যোতি দাসদেৱক। পোনপ্ৰথমে আমি তেখেতক সম্বৰ্ধনা জনাব ওলাইছোঁ আৰু তেখেতক সম্বৰ্ধনা জনাব সৰুপেটা শাখা লেখিকা সমিতিৰ স্মৃতিগ্ৰন্থৰ সম্পাদিকা জুনুমা দাসে। আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত সৰুপেটা শাখা লেখিকা সমিতিৰ সমূহ বিষয়ববীয়া, প্ৰমুখ্যে উপস্থিত ৰাইজ, আমাৰ মহাবিদ্যালয়খন যেন আজি আমাৰ পবিত্ৰ ৰাসৰ দিন চলি আছে, আমি জানো সকলোৱে। আৰু আজি এই মুহূৰ্তত আমাৰ মহাবিদ্যালয়খন যেন বৃন্দাবন সদৃশ হৈ পৰিছে আপোনাসৱৰ উপস্থিতিত। নাই, গোপিনী শব্দটোৰ অৰ্থটো অকমান বেলেগ, আধ্যাত্মিকতাৰ লগত জড়িত হ'ব লাগিব, তো আমি ইমান বিশদভাৱে নাযাওঁ। স্বৰ্গীয় ডক্টৰ শিলা বৰঠাকুৰৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা সদৌ অসম লেখিকা সমাৰোহৰ লেখিকা সংখ্যা 2000 চনৰ 6 আগষ্টত ডক্টৰ অমিয়া মহন্ত বাইদেউৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈ এক সুদীৰ্ঘ পৰিক্ৰমাৰ অন্তত 25 বছৰত ভৰি দিলে। এয়া এক সুদীৰ্ঘ পৰিক্ৰমা আৰু যিকোনো এটা অনুষ্ঠান 25টা বৰ্ষপূৰ্তি উৎসৱ অনুষ্ঠিত যদি কৰিব লগা হয়, তাৰ কাৰণে সঁচা অৰ্থতে একাগ্ৰতা লাগিব, সমৰ্পণ লাগিব। একাগ্ৰতা আৰু সমৰ্পণ অবিহনে এটা অনুষ্ঠান
25 বছৰ টিকি থাকিব নোৱাৰে, বৰ্তি থাকিব নোৱাৰে বা ৰূপালী জয়ন্তী তাৰ আমি উদযাপন কৰিব নোৱাৰো। গতিকে যিসকল মহান মনীষীৰ নেতৃত্বত আৰু যিসকল মহান মনীষীৰ যি সমৰ্পণৰ ভাৱধাৰাৰ জৰিয়তে আজি এই অনুষ্ঠানটোৱে 25টা বৰ্ষ অতিক্ৰম কৰিলে, তেওঁলোকৰ বহুতে হয়তো আজি আমাৰ মাজত নাই। বাহিৰত ফটোকেইখন তেওঁলোকৰ চানেকি হৈ আমাৰ সন্মুখত আমি দেখা পাইছোঁ। বহুকেইজন আমাৰ মাজত আছে এতিয়াও। গতিকে যিসকল আজি আমাৰ মাজত নাই, এই পবিত্ৰ অনুষ্ঠানটোৰ জৰিয়তে আজি তেওঁলোকক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেওঁলোকৰ একান্ত চেষ্টা যদি সেই সময়ত ময়ো এখন যদি কিবা গ্ৰন্থ পঢ়ি থাকিলোহেঁতেন বা সক্ৰিয়ভাৱে যদি তেওঁৰ সেই পঢ়া বা তেওঁৰ সেই লিখাৰ মই যদি মনোনিৱেশ কৰিলোহেঁতেন, হয়তো এই দিছে যে মোৰ মাজনীয়ে দেখোন সদায় মোৰ লগত বহি মোৰ মোবাইলটোকে লৈ ব্যস্ত হৈ থাকে, মোৰ অট'মেটিকেলি সেই একেই ধাৰাটো মোৰ বাচ্চাটোৰ ক্ষেত্ৰতো পৰিব। সেয়া ধ্ৰুৱ সত্য। গতিকে আজিৰ আমাৰ এই যে উত্তৰ পুৰুষে যি মোবাইলৰ প্ৰতি এট্ৰাকশ্যন আহিছে, লিখিত গ্ৰন্থৰ প্ৰতি যে তেওঁলোকৰ মনোভাৱটো, তেওঁলোকৰ পঢ়াৰ ইচ্ছাটো যে কমি গৈছে, তাৰ কিন্তু মূল এটা কাৰণ এইটোও। মই ক'বলৈ যোৱা নাই যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যে কেৱল বেয়াটোৱে হৈছে, সেয়া নহয়। আজিকালি বহু ক্ষেত্ৰত দেখা গৈছে বহুত লিখনি আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে পঢ়িব পাওঁ। বহুত কথা থাকে, টকা পইচাৰো কথা থাকে। বহুতে হয়তো তেওঁৰ নিজৰ যি সৃজনীশীল যি প্ৰতিভা, সেই প্ৰতিভাখিনি তেওঁলোকে মানে অৰ্থৰ অভাৱত হয়তো তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে। বহু টকা পইচাৰ দৰকাৰ হয়। তেওঁলোকে সামাজিক মাধ্যমৰ জৰিয়তে সেইবিলাক লিখা মেলা কৰে। ভাল ভাল লিখনি, ভাল ভাল গল্প, ভাল ভাল প্ৰবন্ধ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি পাওঁ, সেয়া আমি পঢ়োঁ। নিশ্চয়কৈ সেয়া আমাৰ ভাল কথা। কিন্তু পৰিৱেশ এটা আমিয়ে জানো। এতিয়া আমাৰ যিখিনি আমি উঠি অহা লেখক লেখিকা আমাৰ আছে সমাজত, তেওঁলোকে যাতে যন্ত্ৰ মানৱ নহয়। উত্তৰ পুৰুষক তেওঁলোকে কাণ্ডাৰী হ'ব লাগিব, উত্তৰ পুৰুষক পঢ়াৰ প্ৰতি ধাউতিটো অনাৰ ক্ষেত্ৰত। কিহৰ উদ্দেশ্য লৈ এই লিখিকা সমিতিৰ সৃষ্টি হৈছিল? নিশ্চয়কৈ আমাৰ সমাজত আমি কেৱল মাত্ৰ ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ যিকোনো ঠাইতে আমি সদায় মহিলাসকলক আমি সমাজত উচ্চ স্থান কেতিয়াও দিয়া নাছিল। আমাৰ সমাজত কেতিয়াও উচ্চ স্থান দিয়া হোৱা নাছিল। তেওঁলোকক সদায় হেয় শ্ৰেণীত ৰখা হৈছিল। তেওঁলোক লিখিকামূলক ক'ত পাৰিম, মই ইমান অসুস্থ, মই তথাপি গ'লোঁ। তাই তেতিয়াৰ পৰা যি সোমালোঁ আৰু মনটো ভালেই লাগিল। অসুস্থতাৰ মানে পাহৰিয়ে গ'লোঁ, ইমান ডাঙৰ অসুস্থতাৰ কথা পাহৰিয়ে গ'লোঁ মই। তাৰপিছত যাই যে অমীয়া মহন্ত বাইদেউ আৰু মোক ক'লে, বাইদেউ আপুনি এবাৰ প্ৰেচিডেণ্ট হওক। ক'লে মইতো নোৱাৰিম, মোৰ ঘৰত অসুখ, মোৰ নিজৰ এই অসুখ ঘৰত মই একদম ঘৰ এৰিব নোৱাৰোঁ। আপোনাৰ ৰুমতে কৰিম। মোৰ ৰুমতে তেওঁলোকে সভা পাতি বহুত কেইজনী নাথাকিলেও 6 চনৰ আগষ্ট মাহৰ 6 তাৰিখে এই লেখিকাৰ জন্ম হয়। এই লেখিকাৰ জন্ম পহিলাতে আছিলে অমীয়া বাইদেউ মহন্ত, তেখেত সভাপতি, আৰু গায়ত্ৰী মেধি আছিলে সম্পাদিকা। এনেকৈ আমি কেইগৰাকীমান মানে মহিয়সী লোক এই লেখিকা সমাৰোহখন গঠন হৈছিলে। সেই তাৰিখৰ পৰা আজিলৈকে ওতঃপ্ৰোতভাৱে ময়ো জড়িত আছোঁ। আমাৰ লগৰ কেইগৰাকীমান তেওঁলোকে আছোঁ। সকলোৱে আজিকালি অলপমান বেমাৰী আজাৰে হৈছে। তথাপিতো কেতিয়াবা যদি লেখিকা হেৰিখন অলপ মিটিংখন কেতিয়াবা গৈছোঁ, কেতিয়াবা যোৱা নাই, এনেকুৱা দুজাত চলি আছোঁ। গতিকে চাওক, নলমৰি গজালি উঠিছে। আজি লেখিকাৰ জন্ম, আজি 25 বছৰ পূৰ্ণ যৌৱনা। গতিকে আজি মই এই লেখিকা সমাৰোহৰ
সভাপতি মহোদয়া আৰু অস্থায়ী প্ৰাক্তন সভাপতি মহোদয়া আৰু মোৰ আগত থকা আমাৰ লেখিকা সমাৰোহৰ যি সদস্যবৃন্দ আছে এই সকলোকে মই প্ৰণাম জনাওঁ। তেখেতসকললৈ মোৰ চিৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ প্ৰণামে বৰা বাইদেউ। এইবাৰ হৈছে আমি জানিবিদান বাইদেউলৈ তেওঁৰ মনৰ অনুভৱ আমি চমুকৈ জানিবলৈ বিচাৰিছোঁ। এইখিনিতে এৰিলোঁ আৰু মোৰ পৰম শ্ৰদ্ধা কলকাতা লেখিকা সমাৰোহ সমিতিৰ সভাপতি আইগৰাকী, সম্পাদিকা আইগৰাকী আৰু এই আমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যকৰী সভাপতি ৰীণা ডেকা আইগৰাকী সমন্বিতে ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি ভাল গ্ৰন্থ এখন পঢ়াৰ, ভাল মনোভাৱ এটা আমি ডেভেলপ কৰাৰ, এতিয়া আমি মোবাইলৰ এট্ৰাকশ্যনৰ পৰা এনেকুৱা এটা পৰিৱেশত আমি গৈ আছোঁ, আমি বন্ধু কোন, শত্ৰু কোন বা সন্মুখত কোন আছে কাকৈ আমি চিনি নোপোৱা হৈ গ'লো। চাৰিজন যদি বন্ধু একেলগে বহিছো, আমাৰ মুখেৰে কথা নোলায়। 4টা মোবাইল লৈ চাৰিজনে ঘণ্টা ঘণ্টা পাৰ কৰিছো। আমাৰ মানে ভাৰ মোৰ কেতিয়াও পৰা নাছিল। হয়তো আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰথমখন যিখন আমাৰ অৰুণা 2001 চনত প্ৰকাশ হৈছিল সেইখনৰ সম্পাদনা ময়েই কৰিছিলোঁ। গতিকে সামান্য অভিজ্ঞতা আৰু হয়তো মোৰ জ্ঞানৰ পৰিধিও ইমান বেছি নহয়। গতিকে এই গুৰুদায়িত্ব মই যেতিয়া পাইছিলোঁ, মই ভাবিছিলোঁ যে এইখন মই ভালদৰে মানে সম্পাদনা কৰিব পাৰিম নে নোৱাৰিম। গতিকে এই ক্ষেত্ৰত হয়তো আজি প্ৰকাশ হৈ ওলাইছে, আপোনালোকৰ সন্মুখত মই এইখন মেলি দিব পাৰিছোঁ। লেখিকা সমাৰোহ সৰুপেটা, যদিও লেখিকা নামটো অলপ স্ত্ৰীলিংগ যেন লাগে, কিন্তু সৰুপেটাত আৰম্ভণিৰ পৰাই কিন্তু আমিও জড়িত হৈ আছো। আৰু জয় ধ্বনি পৰম মঙ্গল।
जगतक परम गुरु श्रीमंत शंकरदेव लगे ताहार परम शिष्य माधव पुरुषे गुरुर समस्त शरीर खानी एक वंदना सहित प्रकाश कर जाक समस्त लोकसभे जानी ओही वंदनार माजे गुरुर समस्त गुणानुकीर्तन कर हे लोकसभा ओही परम गुरुक स्मरी हेही वंदना कर ताक देख দরহিত সুন্দর গৌর কলে বর জৈসর সুর পরকা সকল সভাসদ ৰঞ্জন যাকে দৰ্শনে পাব বিনা দৰহিত